हेलो फ्रेंड्स, বাইক আৰু ইয়াৰ তিনিচকীয়া বাহনৰ ক্ষেত্ৰত অসম চৰকাৰ ৰাজ্যিক কেবিনেট কিছুমান শিথিলতা আৰম্ভ কৰিছে আৰু কি শিথিলতা আৰু কেতিয়াৰ পৰা প্ৰযোজ্য কৰিব সেই বিষয়ে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে শুনি লোৱা হওক। চালকসকলে এতিয়া চিন্তা কৰিব নালাগে, ই ৰিক্সা চালকসকলে বা অটো ৰিক্সা চালকসকলে এতিয়া চিন্তা কৰিবলগীয়া নাই, কাৰণ এতিয়া যধে পথে আপোনাৰ পৰা আৰক্ষীয়ে ফাইন কাটিব নোৱাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কালিৰ দিনটোত কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষকৈ বাইক আৰোহীৰ ক্ষেত্ৰত এতিয়া জৰিমনা যধে পথে কাটিব নোৱাৰিব। কাগজ পত্ৰ নাথাকিলেও, হাতত নথি পত্ৰ নাথাকিলেও বাইক চালকেই হওক বা অটো চালকেই হওক, ই ৰিক্সা চালকেই হওক, তেওঁলোকৰ বাহনসমূহ চলাচল কৰি থাকিব পাৰিব ৰাজপথত। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছে, বাইক আৰোহী, ই ৰিক্সা, অটো চালকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল আৰক্ষীৰ হাতত। বাইক আৰোহীক হেলমেটৰ বাহিৰে আন কোনো ক্ষেত্ৰত বিকিব নোৱাৰিব জৰিমনা। হেলমেট মাত্ৰ পৰিধান কৰিলেই হ'ল বাইক আৰোহীয়ে। যাৱতীয় কাগজ পত্ৰ নাথাকিলেও বিকিব নোৱাৰিব জৰিমনা। যদিহে আপোনাৰ হাতত বাইকখনৰ যাৱতীয় কাগজ পত্ৰসমূহ নাই, তথাপিও আপুনি চিন্তা কৰিব নালাগে। সুৰাপান কৰি বাইক চলালে হেলমেট নিপিন্ধিলেহে আপুনি বিকিব লাগিব জৰিমনা। যদিহে আপুনি হেলমেট পিন্ধা নাই বা সুৰাপান কৰিছে, তেতিয়াহে মাত্ৰ জৰিমনা বিহিব আৰক্ষীয়ে। তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো আহিল এতিয়া নতুন নিয়ম। তিনিচকীয়া বাহনকো সহজে এতিয়া যধে পথে জৰিমনা বিহিব। বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহণ আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদি ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে, তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয়। আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক, টু হুইলাৰৰ এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰি। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই, পত্ৰ নাই, এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই, তেতিয়া তেওঁলোকক নোটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাত SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে